সো এই ভিডিওটো শেষলৈকে চালে আপুনি এটা কথা উপলব্ধি কৰিব পাৰিব যেনেকৈ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একেবাৰে মানে ডনাল্ড ট্ৰাম্পৰ ভৰিখন চুই পিনে ঘৰ ল'বলৈ বাকী আছে, ঠিক তেনেকৈ আমাৰ অসমতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহাৰীসকলৰ আগত এতিয়া মানে ভৰিখন চুই তেওঁলোকক প্ৰণাম জনাবলৈহে বাকী আছে। গতিকে আহক তাৰ ওপৰত অকণমান আলোচনা বিলোচনা কৰিবৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে এই ভিডিঅ'টো মাজতে যে হৈ গৈছে গুৱাহাটী আৰ্যনগৰৰ তাৰ সন্দৰ্ভত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুমান মন্তব্য প্ৰদান কৰিছিল, তাকেই অকণমান ৰিপ্লাই খেলিবৰ কাৰণে আহক ভিডিঅ'টো আৰম্ভ। আৰু ভিডিঅ'টো আগতে মই ষ্টাৰ্টিঙতে মানে আৰম্ভণিতে কৈলোঁ যে মই কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ পৰা চান্দা ধান্দা কৰা নাই, গতিকে ড'ন্ট ৱৰি আগতে 22%, গতিকে আহক ৰিপ্লাই খেলাৰ উদ্দেশ্যে ভিডিঅ'টো আৰম্ভ কৰা যাওক। এই বিহাৰীসকলে এটা মানে বৰ পপুলাৰ ডায়লগ আছে, এক বিহাৰী চব পে ভাৰী, এক বিহাৰী চব পে ভাৰী। এই ডায়লগটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকণমান চিৰিয়াছলি লৈ ল'লে। কিয় জানেনে? হিন্দী ভাষীৰ লগত যুঁজি আমি পাৰিম নেকি? যদি আৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপুনি চিধা কৈ দিয়ক না, আমি বিহাৰীৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰোঁ, আমি বিহাৰৰ লগত লাগিব নোৱাৰোঁ, আমি বিহাৰ মানে কৰিবই নোৱাৰোঁ, উই কাণ্ট ডু এনিথিং। বিহাৰী ইনষ্টেড যদি মুছলমানসকল হয় আৰু অসমীয়াগিৰি কৰিব লাগে, ডাক্তৰ হৈ, IAS অফিচাৰ হৈ, IPS অফিচাৰ হৈ আমি তেনেকেহে অসমীয়াগিৰি কৰিব লাগে। আমি ইয়াৰ অৰ্থ মানে সেইটোৱে ন, আপুনি যদি এগৰাকী সাধাৰণ অসমীয়া হয়, সাধাৰণ কোনোবা যদি খাটি খোৱা অসমীয়া হয়, তেনেহ'লে আপুনি একো কৰিব নোৱাৰে, একো ঘটিডাল কৰিব নোৱাৰে, একো মানে ঘেণ্টাডাল কৰিব নোৱাৰে। আপুনি যদি কিবা এটা অসমত যদি কিবা এটা অগ্ৰগতিৰে কিবা এটা যদি কোনোবাই আপোনাৰ এগেইনষ্টত যদি কিবা এটা কথা কৈছে, তেনেহ'লে তাৰ লগত লাগিবলৈ হয় যদি, তেনেহ'লে আপুনি এগৰাকী IAS IPS ডাঙৰ বৰ বিষয় হ'ব লাগিব। তেনেহ'লে সাধাৰণ অসমীয়া মানুহবিলাক ক'ত যাব? যদি উগ্ৰ অসমীয়া কৰোঁ তেতিয়াহ'লে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব। তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক মই বাছ এটাই কথা সুধিবলৈ বিচাৰোঁ, এই 25 লাখ লোক যে বাহিৰত যে আছে, কিয় আছে? কিয় 25 লাখ অসমৰ যুৱক যুৱতী আজি বাহিৰত গৈ ৰেচিজমৰ ফেচ কৰিবলগীয়া হৈছে? তেওঁলোকে কোনোবাই কাৰোবাক হত্যা কৰি পেলাই দিয়া হৈছে, কিয় হৈছে? কেইদিন মূৰে শুনিবলৈ পাওঁ অসমীয়া যুৱকক বাহিৰত কোনোবাই হত্যা কৰিলে, কোনোবাই মাৰ্ডাৰ কৰিলে, কিয় শুনিবলৈ পাওঁ? আপোনাৰ কাৰণেহে শুনিবলৈ পোৱা যায়। আপুনি যে কয় ইমান আমি মই কেয়াৰ কৰোঁ, বস্তু কৰোঁ, তেতিয়াহ'লে ইমানখিনি অসমীয়া যুৱক থাকিবলৈ কিয় পাইছে? তেওঁলোকে অসমত আহি কিয় কাম কৰিবলৈ সুবিধা কৰি দিব নোৱাৰে? ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক। মতলব আপ কেহনা কিয়া চাহে? ভাৰতে ক'ব 25 লাখ লোকক, এই ভাৰতখন অসমৰ পৰা পৃথক নেকি? মানে আপুনি যোনটো সুৰত আৰু যোনটো ইণ্টেনশ্যন লৈ আপুনি কথাটো কৈছে, এনেকুৱা লাগিছে আমাৰ ভাৰতবৰ্ষখন অসমৰ পৰা পৃথক নেকি? আৰে কেহনা কিয়া চাহতে হো ইয়াৰ, কেহনা কিয়া চাহতে হো? অকল বিহাৰত এক মিনিট ৰ'ব, আপুনি যে গোটেই ভাৰতখনক যে ইনক্লুড কৰিলে, আমি থৰি না গোটেই ভাৰতবৰ্ষখনৰ লগত লাগিব গৈছোঁ। ইয়াত কিছুমান মানুহে কাজিয়া কৰিছে, অসমীয়া গো বেক বুলি ধৰি দিছে, অসমত অসমীয়াৰ বিৰোধিতা কৰিছে, তেওঁলোকৰ লগতহে কেছটো আছিল। আপুনি গোটেই ভাৰতবৰ্ষক কিয় ইনক্লুড কৰিছে? বিহাৰী সংগঠন এটাই বা হিন্দী ভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে, তেতিয়া বুজি পালোঁ। তাকেই মামা, তাকে এতিয়া সেই সময়লৈকে আমাৰ অসমীয়া মানুহে বকৰটো পাতি ৰৈ থাকক, যাতে বিহাৰীসকলে মানে গোট হৈ পিনে আক্ৰমণ কৰিবলৈ মানে অসমীয়াসকলে বাঁহডাল দিবলৈ অসমীয়াসকলে এতিয়া পিছফালটো দেখুৱাই পিনে তেখেতসকলে লৈ থাকক। আৰু যিহেতু সৰু সুৰাকৈ এনেকুৱা ধৰণৰ ঘটনা হৈছে, কোনোবাই ড্ৰাগছ কিবা গাঁজা মানে সেইবিলাকৰ এগেইনষ্টত একো নকৰে। মানে যেতিয়ালৈকে সংগঠন বনাই যেতিয়া আমাৰ হেৰিডাল দিবলৈ নহয়, তেতিয়ালৈকে অসমীয়াসকলে মানে পিছফালটো দেখুৱাই ৰৈ থাকক। সেইটোৱে ক'বলৈ বিচাৰিছে আপোনাৰ কোৱা ইণ্টেনশ্যন সেইটোৱে। মই ধৰক অকণমান দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকে হ'ব পাৰে? मतलब मामा आप थोड़े से बहन के कंट्रोल मतलब आप थोड़े से बेल बुद्धि हो क्या? मतलब आप थोड़े से बेल बुद्धि हो क्या मामा? দুজন ক্ৰিমিনেল ক'ত আছে? এক তো আমাৰ সাংবাদিক কেইটা, এক তো বিহাৰী কেইটাই ওপৰলৈ হাহাকাৰ খোৱা কামত লাগিছে। দুজন ক্ৰিমিনেল ক'ত আছে? কোন দুজন ক্ৰিমিনেল আছে? সাংবাদিককেইটা ক্ৰিমিনেল। সাংবাদিককেইটা গৈছে তাত যদি ড্ৰাগছৰ ঘাটি গাঁজাৰ ঘাটি উজ্জ্বল কৰিব গৈছে, তাত বাতৰি জনাব গৈছে, মানুহৰ মাজত তাত বেয়া কাণ্ড এটা হৈছে বুলি তাত বাতৰি প্ৰচাৰ কৰিব যোৱাৰ কাৰণে তাত কি এইটো সাংবাদিককেইটা ক্ৰিমিনেল হৈ গ'ল। তেতিয়া অসমীয়া কাজিয়া গিলা আমি কি বুলি ক'ম? তেতিয়া ক'ম এইটো কলিতা আৰু বামুণৰ ফাইট। यही तो आप गलती कर दिए मामा, यही तो आपकी गलती है। মানে অসমীয়া কাজিয়া লাগিলে অসমীয়া কেতিয়াও নকয় অসমীয়া গো বেক বুলি, কাৰণ সি জানে সিও এটা অসমীয়া গো বেক বুলি ক'লে দুইটা অসমীয়া এপাত ফলাব লাগিব। গতিকে অসমীয়া বা মিচিং দেউৰী কাৰ্বি কছাৰী সিহঁতে লাগিলে কেতিয়াও নকয় যে অসমীয়া গো বেক বুলি।
কিন্তু বিহাৰীকেইটাই কৈছে অসমীয়া গো বেক বুলি তাৰ এগেইনষ্টত আপুনি একশ্যন ল'ব লাগিছিলে কিন্তু আপুনি বিহাৰীৰ পকৰত ভৰিখন চুই চেলেকিবলৈহে বাকী আছে আৰু আপোনাৰ বুজিছেনে সন্দেহযুক্ত বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে মানে যিয়েই নহওক কিয় যিয়েই যি নকৰক কিয় চব অসমত বাংলাদেশীকেইটাইহে কৰে যিয়ে নকৰক কিয় যদি কোনোবা এটা কাপা এটা দাঁতত ভাত লাগিলে ভাতটো আহি পিনে বাংলাদেশীকেইটাইহে লগাই দিলে মানে হোৱাট দ্য এইকেইটা কি অসম এইকেইটা কি বাংলাদেশী নে বিহাৰী এইকেইটাৰ এগেইনষ্টত আপুনি কি একশ্যন ল'লে ক্ষতিটো কৰিলে অসমীয়া মানুহবিলাক ঘণ্টাকেইটা বজাই পিনে আপুনি হৈ গ'ল কাম মানে এই যে অসমীয়া গো বেক বুলি চাইনিজ গো বেক বুলি যে ধনী দি যে প্ৰদৰ্শনমূলক যে কাণ্ড কৰিছে এইকেইটা ক'ৰ হয় বাংলাদেশৰ নে পাকিস্তানৰ নে ম্যানমাৰৰ নে ভূটানৰ নে আমেৰিকাৰ স্পষ্ট আমি ভাৰতীয় আমি অসমীয়া না ভাৰতীয় মানে কেতিয়াও সি অসমীয়া হ'ব নোৱাৰে আমাৰ অসমীয়া ৰীতি নীতি ভাষা সংস্কৃতি ভাৰতৰ পৰা ভাৰতৰে কিন্তু ভাৰতৰ এটা অংশ সেই তাৰ অৰ্থ এইটো নহয় যে কোনোবা মুম্বাই থকা এটা অসমীয়া হৈ যাব মুম্বাই থকা বিহাৰী এটা মাৰোৱাৰী এটা অসমীয়া হৈ যাব অসমত থাকিলে বোলে কোনো এগৰাকী ব্যক্তি কেতিয়াও অসমীয়া হ'বই নোৱাৰে ই অসমৰ বাসিন্দা হ'ব পাৰে কিন্তু অসমীয়া হ'ব নোৱাৰে অসমীয়া হ'বলৈ হ'লে এটলিষ্ট অসমীয়া ভাষাটো গ্ৰহণ কৰি অসমীয়া ৰীতি নীতি সংস্কৃতি গ্ৰহণ কৰিলেহে সেই ব্যক্তিজনক আমি অসমীয়া বুলি স্বীকাৰ কৰিব পাৰোঁ আৰু কোনোবাই সেয়া উপযাচি নক'লে আমি অসমত অসমীয়া বুলি ক'লে আমি তাক অসমীয়া বুলি কৈ দিব নোৱাৰোঁ মামা বেয়া পাওঁ চান্দা নিদিব চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব এইকাৰণে মামা আপুনি এগৰাকী চাৰ্টিফাইড দালাল মক্কেল কিয় জানেনে কেছটো আছিলে এগৰাকী সাংবাদিকে সেই গুৱাহাটী আৰ্যনগৰত ড্ৰাগছৰ গাঞ্জাৰ ঘাটি বেহাৰ চলি থকাৰ কাৰণে সেই সাংবাদিকলৈকে তাত বাতৰি প্ৰকাশ কৰিবলৈ যোৱা কিছুমান লোকেল নহয় বিহাৰী মানুহে আহি পিনে সেই সাংবাদিকগৰাকীক আক্ৰমণ কৰি এগৰাকী লোকক হস্পিটেল পঠাই দিবলৈ তেওঁলোকে ইমানকৈ মাৰধৰ কৰে কিন্তু আপুনি এই ঘটনাটো বৰ্তমান চান্দালৈ পঠাই দিলে যে কিয় চলো কিছু এক্সপেক্টেড নিউজ আছে যোনবিলাক অসমৰ কিছুমান মূৰ্খ মানুহ আছে যোনবিলাকে একচুৱেলি এনেকুৱা কাণ্ড কৰে চান্দা দিলে ভাষা ধৰ্ম সংস্কৃতিৰ লগত লাগি যায় কিন্তু চবটো এনেকুৱা নহয় ঠিক তেনেকৈ বিহাৰী কিছুমান থাকে হাৰাম জ্বালা কিছুমান থাকে চিভিক চেন্সলেছ থাকে কিছুমান চবটো এনেকুৱা নহয় তো আপুনি এই কেছটোৰ লগত এই কেছটো কিয় মাৰ্চ কৰি দিলে সেইকাৰণে আপোনাক মই কওঁ চাৰ্টিফিকেট দালাল গতিকে ভিডিঅ'টো আজি ইয়াতে আছিল ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাবলৈ একদম নাপাহৰিব মই ইনষ্টাগ্ৰামতো আজিকালি আছোঁ মানে তাত ভিউজ নাহে ভিউজটো ক'তোৱে নাহে বাৰু তথাপি মই দুখ নকৰোঁ জয় আই অহম কাৰণ ময়ো এটা অসমীয়া ন আজিকালি মই মানে অসমীয়াটো মই এনেকেই কওঁ অসমীয়া নহয় ময়ো এটা অসমীয়া জয় আই অহম